এখন চহৰত এগৰাকী বহুত শকত মহিলা আছিল। তাইৰ স্বামী কেইদিনমানৰ আগতে মৃত্যু হয়। তাই ইমানেই শকত আছিল যে তাই চাফ চিকুণ কৰাৰ কামো কৰিব নোৱাৰে। সেইবাবে তাইক মানুহৰ ঘৰত ৰাখিবলৈ টান পায়। তাই কাম বন নোপোৱাৰ বাবে তাই বৰ চিন্তাত পৰিছিল। হে ভগৱান, মই ইমান শকত কিয় হলো? মই শকত হোৱাৰ বাবে মোক কোনেও কামত নাৰাখে। মোৰ হাতত আৰু কেইটকামান পইচাহে আছে। সেই কেইটকা পইচাৰে ঘৰলৈ ৰেচনো নাহে। মই এতিয়া কি কৰোঁ? মই যদি একো কাম বন নকৰোঁ তেতিয়াহ'লে মই কেনেকৈ চলিম বাৰু? সেই কথাটো ভাবি ভাবি তাই কান্দি কান্দি বহি আছিল। তেনেকৈয়ে গোটেই ৰাতিটো পাৰ হ'ল। তাই ভাবি আছিল এনেকুৱা কি কাম যিটো কাম শকত হৈও কৰিব পাৰি। তেতিয়াই তাইৰ মনলৈ এটা ভাব আহিল। মই দেখোন এই কামটোকেই কৰিব পাৰোঁ। মই এই কামটো কৰিলে মোৰ একো অসুবিধাও নহ'ব। মই কৰিব পাৰিম। তাৰ পাছত তাই শুই গ'ল আৰু পিছদিনা ৰাতিপুৱা হোৱাৰ লগে লগেই তাই বজাৰলৈ গ'ল আৰু বজাৰলৈ গৈ তাই বাৰ্গাৰ বনোৱা সামগ্ৰী কিনি আনিলে আৰু বাৰ্গাৰ বনাই এখন ঠেলাত লৈ তাই বিক্ৰী কৰিবলৈ গ'ল। আহক আহক, বাৰ্গাৰ খাওঁহি, বাৰ্গাৰ, আহক আহক। কিছুমান মানুহে মিনতীৰ ওচৰলৈ বাৰ্গাৰ খাবলৈ আহিল আৰু সিহঁতে যেতিয়া বাৰ্গাৰ খালে তেতিয়া বাৰ্গাৰটো জোখতকৈ বেছি শকত হোৱা নাই নে? নিজেই শকত যে সেইকাৰণে বাৰ্গাৰটোও শকত বনাইছে আৰু খাবলৈও ইমান বেয়া লাগিছে। হয় দে, বাৰ্গাৰটো খাবলৈ ইমান বেয়া লাগিছে। আপুনি যদি বাৰ্গাৰ বনাব নাজানে তেতিয়াহ'লে কিয় বনাইছে? নিজে শকত যে সেইকাৰণে বাৰ্গাৰটোকো শকত বনাই দিছে আৰু বাৰ্গাৰটো খাবলৈ ইমান বেয়া লাগিছে। তই মানুহজনী যেনেকুৱা শকত, বাৰ্গাৰটো সেই তেনেকুৱাই হৈছে। কথাবোৰ শুনি মিনতীয়ে বৰ দুখ পালে। হে ভগৱান, মই বনোৱা বাৰ্গাৰ খাই দেখোন কোনেও ভাল পোৱা নাই। মই এতিয়া কি কৰোঁ? ঘৰৰ ৰেচন মই কেনেকৈ কিনিম? কাৰণ যি কেইটকা পইচা আছিল সেই কেইটকা পইচাৰে মই বাৰ্গাৰ বনোৱা সামগ্ৰী কিনিলোঁ। কথাখিনি ভাবি ভাবি দুখ মনেৰে মিনতীয়ে তাইৰ ঠেলাখন লৈ ঘৰলৈ বুলি গ'ল। গৈ থাকোঁতেই তাই হঠাৎ বেলেঞ্চ হেৰুৱাই ৰাস্তাত বাগৰি পৰিল আৰু পৰাৰ লগে লগেই তাই মৰি থাকিল আৰু মৰাৰ পাছতেই তাই এজনী ভয়ানক চোৰেল হৈ গ'ল। নাই, মই মৰিব নোৱাৰোঁ। মই চোৰেল হ'ব নোৱাৰোঁ। মই সেই মানুহ কেইজনৰ বাবেই মৰিবলগীয়া হ'ল। বাৰ্গাৰ খাই যদি বেয়া লাগিছিল, খাব নালাগিছিল। কিন্তু মই শকত বুলি সিহঁতে মোক কিয় ঠাট্টা কৰিলে? কিয় মোক অপমান কৰিলে? নাই, মই এতিয়া সিহঁতক শুদাই নেৰোঁ। চোৰেলজনীয়ে তাইৰ মৃতদেহটো চাই চাই গোটেই ৰাতিটোৱেই পাৰ কৰিলে আৰু পিছদিনা ৰাতিপুৱা হোৱাৰ লগে লগেই তাই আকৌ আগৰ ৰূপলৈ আহিল আৰু তাৰ পাছত তাই আকৌ বাৰ্গাৰ বিক্ৰী কৰিবলৈ গ'ল। কিন্তু তাই শকতেই হৈ আছিল। আহক আহক, বাৰ্গাৰ খাওঁহি, বাৰ্গাৰ, গৰম গৰম বাৰ্গাৰ। যোনেই ইয়ালৈ প্ৰথমে আহিব তাকেই মই এটা বাৰ্গাৰ ফ্ৰীকৈ দিম। আহক আহক। তাইৰ চিঞৰ শুনি তাত মানুহৰ ভিৰ লাগি গ'ল। মই ইয়ালৈ প্ৰথমে আহিছোঁ, প্ৰথমে মোক দিয়ক। নাই, প্ৰথম মই আহিছোঁ, মোক দিয়ক। ঠিক আছে, মই তাকেই দিম যোন ইয়ালৈ প্ৰথমে আহিছিল। চোৰেলজনীয়ে মনে মনে বাৰ্গাৰটোত যাদু কৰি সেই মানুহজনক খাবলৈ দিলে। লওক দাদা, এইটো আপোনাৰ বাৰ্গাৰ আৰু এইটো ফ্ৰী বাৰ্গাৰ। বাৰ্গাৰটো খোৱাৰ পাছতেই সেই মানুহজনে ক'লে, বাৰ্গাৰটো খাই বৰ ভাল লাগিল। চোৰেলজনীয়ে মনতে বৰ ভাল পালে। খা আৰু বাৰ্গাৰ খা। মোক শকত বুলি কৈছিলি নহয়, এতিয়া চাই থাক তহঁতৰ কি হ'ব। আপোনালোকে যদি মোৰ বাৰ্গাৰ খাই ভাল পাইছে তেতিয়াহ'লে মই আপোনালোকৰ বাবে সদায় বাৰ্গাৰ বনাম। চোৰেলজনীৰ বাৰ্গাৰ সকলোৱে খাইছিল আৰু চোৰেলজনীয়ে বাৰ্গাৰত যাদু কৰি মানুহবোৰক খাবলৈ দিছিল। চোৰেলজনীৰ বাৰ্গাৰ যোনে এবাৰ খাইছিল সি বাৰে বাৰে খাবলৈ মন কৰিছিল। এই মহিলাগৰাকী ইমান শকত, তথাপিও তেওঁ ইমান ধুনীয়া বাৰ্গাৰ কেনেকৈ বনাইছে? চোৰেলজনীয়ে বাৰ্গাৰত যাদু কৰি মানুহবোৰক খাবলৈ দিছিল আৰু মানুহবোৰেও চোৰেলজনীৰ বাৰ্গাৰ খাই বৰ সোৱাদ পাইছিল আৰু সেইবোৰ দেখি চোৰেলজনী বৰ সুখী হৈছিল। কিছু সময়ৰ ভিতৰতে চোৰেলজনীৰ বাৰ্গাৰবোৰ শেষ হৈ গৈছিল। সেইবাবে তাই বৰ ভাল পাইছিল।
আৰে বাহ, মোৰ গোটেইবোৰ বাৰ্গাৰ শেষ হৈ গ'ল আৰু মানুহবোৰেও বাৰ্গাৰবোৰ খাই বৰ ভাল পালে আৰু তেওঁলোকে মোক সন্দেহো নকৰিলে। এতিয়াহে তেওঁলোকে গম পাব ঘৰলৈ গৈ তেওঁলোকৰ কি অৱস্থা হ'ব। কথাখিনি কৈ চোৰেলজনীয়ে হাঁহিবলৈ ধৰিলে আৰু ৰাতি হোৱাৰ লগে লগেই তাই আকৌ চোৰেলৰ ৰূপ ল'লে আৰু যিবোৰ মানুহে চোৰেলজনীয়ে বনোৱা বাৰ্গাৰ খাইছিল সেই সকলোবোৰ মানুহ চোৰেলজনীৰ নিচিনাকৈয়ে শকত হৈ গ'ল আৰু সেইবোৰ দেখি চোৰেলজনীয়ে বৰ ভাল পালে। এতিয়া তহঁতৰ কেনেকুৱা লাগিব চাম নহয়, বেলেগে যেতিয়া শকত বুলি হাঁহিব তেতিয়া তহঁতৰ কেনেকুৱা লাগিব। যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া পত্নীসকলে তেওঁলোকৰ স্বামীসকলক শোৱাৰ পৰা উঠাবলৈ আহিলে, কিন্তু তেওঁলোকে যেতিয়া স্বামীসকলক শকত হৈ যোৱা দেখিলে আৰু সেইবোৰ দেখি পত্নীসকলে চিঞৰ মাৰি দিলে। আৰে কি হ'ল তোমাৰ, তুমি কিয় এনেকৈ চিঞৰিছা? পত্নীৰ কথা শুনি সি যেতিয়া নিজৰ চেহেৰাটোলৈ চালে তেতিয়া সিও আচৰিত হৈ গ'ল। মইতো ৰাতি শুওঁতে ঠিকেই আছিলো, কিন্তু এটা ৰাতিৰ ভিতৰতে মই ইমান শকত কেনেকৈ হৈ গ'লো? বাকীবোৰ মানুহেও যেতিয়া সিহঁতৰ নিজৰ চেহেৰাটোলৈ চালে তেতিয়া সিহঁতো বৰ আচৰিত হ'ল। সিহঁতে একো বুজি পোৱা নাছিল সেইবোৰ আচলতে কেনেকৈ কি হৈ গ'ল। পিছদিনা ৰাতিপুৱা আকৌ চোৰেলজনীয়ে মহিলাৰ ৰূপ ল'লে আৰু হাঁহিবলৈ ধৰিলে। মই যাওঁ বাৰ্গাৰ বিক্ৰী কৰিবলৈ, তেতিয়াহে মানুহবোৰে মই বনোৱা বাৰ্গাৰ খাই মোৰ নিচিনা শকত হ'ব। চোৰেলজনীয়ে হাঁহি হাঁহি বাৰ্গাৰ বিক্ৰী কৰিবলৈ গ'ল আৰু তাই ঠেলাখন লৈ সেই একেই ঠাইতেই গৈ বাৰ্গাৰ বিক্ৰী কৰিবলৈ ধৰিলে। সোনকালে আহক আৰু বাৰ্গাৰ খাওক, যোনে ইয়ালৈ প্ৰথমে আহিব মই তাকেই ফ্ৰীকৈ বাৰ্গাৰ খুৱাম। চাওঁতে চাওঁতে চোৰেলজনীৰ ঠেলাখনৰ সন্মুখত মানুহৰ ভিৰ লাগি গ'ল আৰু সকলোৱে বাৰ্গাৰ খুজিবলৈ ধৰিলে। প্ৰথমে মই আহিছোঁ, মোক ফ্ৰী কৰি দিয়ক। নাই, প্ৰথমে মই আহিছোঁ, মোক ফ্ৰী কৰি লাগিব। মানুহবোৰৰ কথাখিনি শুনি চোৰেলজনীয়ে বৰ ফূৰ্তি পাইছিল। তহঁতে কি জান, তহঁতে মোৰ বাৰ্গাৰ খাই এটা ৰাতিৰ ভিতৰতেই শকত হৈ যাবি। খা আৰু বাৰ্গাৰ খা, তেতিয়াহে তহঁত মোৰ নিচিনা শকত হ'ব পাৰিবি। সকলোৱে চোৰেলজনীক বাৰ্গাৰ খুজি আছিল আৰু চোৰেলজনীয়ে সকলোকে বাৰ্গাৰ খাবলৈ দিছিল আৰু মানুহবোৰে বৰ সোৱাদ লৈ বাৰ্গাৰ খাই আছিল। যেতিয়া ৰাতি হ'ল তেতিয়া বাৰ্গাৰ খোৱা সকলোবোৰ মানুহ শকত হৈ গ'ল আৰু মানুহবোৰ শকত হৈ যোৱা দেখি চোৰেলজনীয়ে মনতে বহুত ফূৰ্তি পালে। এনেকৈয়ে সিহঁত শকত হৈ যাওক, তেতিয়াহে সিহঁতে গম পাব বেলেগক শকত বুলি হাঁহিলে কেনেকুৱা লাগে। ৰাতিপুৱা হোৱাৰ লগে লগেই মানুহবোৰে যেতিয়া নিজকে শকত দেখিলে তেতিয়া তেওঁলোক বৰ আচৰিত হৈ গ'ল আৰু তাৰ পাছত শকত হৈ যোৱা সকলোবোৰ মানুহ একগোট হৈ কথা পাতিলে। মইতো ৰাতিলৈকে ঠিকেই আছিলো, ময়ো ৰাতি শোৱালৈকে ঠিকেই আছিলো, কিন্তু এতিয়া মোৰ চেহেৰাটো কি হ'ল দেখিছনে নাই? মোৰ এনেকুৱা অৱস্থা দেখি মোৰ লগত এতিয়া মোৰ পত্নী যাবলৈ লাজ কৰে। কথাটো তই ঠিকেই কৈছ, মোৰ পত্নীয়েতো মোৰ লগত কথাই নপতা হ'ল। তাই কৈছে মই ক্ষীণ হলেহে বোলে তাই মোৰ লগত কথা পাতিব। তহঁতৰতো সেইবোৰ ঠিকেই আছে, কিন্তু মোৰ পত্নীয়েতো মোক খাবলৈ একো নিদিয়াই হ'ল। মই বোলে খাইহে শকত হৈছো। মোৰ মতেতো ইয়াত কিবা এটা গণ্ডগোল আছে, বুজিছ? বলচোন আমি পূজাৰীজনৰ ওচৰলৈ যাওঁ, কিজানি তেওঁৱে কিবা এটা সমাধান দিয়ে। তাৰ পাছত মানুহবোৰ মিলি পূজাৰীজনৰ ওচৰলৈ গ'ল আৰু তেওঁক সকলোবোৰ কথা ক'লে। এইটো কথা, তহঁতে যাৰ পৰা বাৰ্গাৰখিনি খাৱ সেইগৰাকী মহিলা নহয়, সেইজনী এজনী চোৰেল হয়। চোৰেল? হয়, চোৰেল, আৰু তাই প্ৰতিশোধ লৈছে। বাবা আপুনিয়ে এতিয়া আমাক চোৰেলজনীৰ পৰা বচাব লাগিব। এইখিনি তহঁতে বাৰ্গাৰত মিলাই চোৰেলজনীক বাৰ্গাৰটো খুৱাই দিবি। কিন্তু আমি তাইক কেনেকৈ খুৱাম? সেয়া মোৰ কাম নহয়, মোৰ কাম মই কৰি দিছো, এতিয়া তহঁতে যি কৰ। তাৰ পাছত সকলোবোৰ মানুহ চোৰেলজনীৰ ওচৰলৈ গ'ল আৰু সিহঁতে চোৰেলজনীক বাৰ্গাৰ খুজিলে আৰু চোৰেলজনীয়ে যেতিয়া সিহঁতক বাৰ্গাৰখিনি দিলে তেতিয়া সিহঁতে পূজাৰীজনে দিয়া বস্তুখিনি বাৰ্গাৰত মিলাই দিলে আৰু তেতিয়াই চোৰেলজনীৰ শৰীৰটো জ্বলিবলৈ ধৰিলে। তহঁতে মোৰ লগত ভাল কাম নকৰিলি, মই তহঁতক শুদাই নেৰো।
চোৰেলজনীয়ে মানুহখিনিক মাৰিবলৈ অহাৰ আগতেই চোৰেলজনী জ্বলি ভস্ম হৈ গ'ল। চোৰেলজনী শেষ হোৱাৰ লগে লগে মানুহবোৰ আকৌ আগৰ দৰে হৈ গ'ল আৰু মানুহবোৰে চোৰেলজনীৰ পৰা হাত সাৰিলে আৰু তাৰ পাছত তেওঁলোক নিজৰ নিজৰ ঘৰা ঘৰি গুচি গ'ল।